বিফলা যৌবন সফল কৰি দে বিজয়ৰে নিশান উৰুৱালা try to make some few things. जलवा शोहरत भी दुनिया जलवा दिलों में दिलदारियां किसी की रोने নহ'ব এইখিনি কথা মই তাতো কৈছে নেহৰ নৰ্থ ইষ্ট পাব্লিক স্কুলৰ অধিৱেশন লৈ হৈ নহাকৈনো কেনেকৈ থাকোঁ। নৰ্থ ইষ্ট পাব্লিক স্কুলৰ যে বিদ্যালয় সমাৰোহৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন, যে অধিৱেশনত আমাৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ যিবিলাক প্ৰতিভা আছে সেই প্ৰতিভা বিকাশ হৈছে। কবিতা আবৃত্তিৰ ক্ষেত্ৰতে হওক বা নৃত্য প্ৰতিযোগিতাত হওক, পৰম্পৰা সাজ প্ৰতিযোগিতাতে হওক, যে এই ক্ষেত্ৰত তেওঁলোকে যথেষ্ট ধৰণৰ আমাৰ প্ৰদৰ্শন কৰা দেখা পাইছোঁ। আৰু তেওঁলোকৰ যিবিলাক উন্নত মানৰ প্ৰদৰ্শন কৰিছে আমাৰ ৰাইজ ইয়াত ভূয়সী প্ৰশংসা কৰিছে। লগতে আমাৰ বিধায়ক মহোদয় আহি পেলাই তেওঁলোকৰ এই নৃত্য প্ৰতিযোগিতা হওক বা অন্যান্য অনুষ্ঠানবিলাকে ভূয়সী প্ৰশংসা কৰাৰ লগতে আমি দেখা পাইছোঁ যে ছাত্ৰ ছাত্ৰীৰ যিটো আমাৰ হাৰ বাঢ়ি গৈছে, যে আমাৰ বিদ্যালয়ত গুণগত শিক্ষাৰ ক্ষেত্ৰত আমি যিখিনি তেওঁলোকক সহায় সহযোগিতা আগবঢ়াইছোঁ সেইখিনিৰ প্ৰতিও আমাৰ বিধায়ক মহোদয়ে আমাক প্ৰশংসা কৰিছে। আৰু অনাগত দিনতো যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ইয়াত বহুত ধৰণৰ ছাত্ৰ ছাত্ৰীয়ে আহি পেলাই এডমিশ্যন ল'ব পাৰে, ইয়াতকৈ যে আমি ছাত্ৰ ছাত্ৰীসকলক বহু উচ্চ মানদণ্ডৰে শিক্ষিত কৰি তুলিব পাৰোঁ। জামুগুৰি পৌৰসভাৰ পৌৰপতি পল্লৱিতা শৰ্মা মহন্ত ডাঙৰীয়ানী, উপপৌৰপতি শ্ৰদ্ধাৰ নৱদৰ নৰ্থ ইষ্ট স্কুল পাব্লিক স্কুল, এই স্কুলখন জন্মলগ্নৰ পৰাই মই আচলতে তেওঁলোকে আমন্ত্ৰণ কৰিছোঁ, মই আহি আছোঁ। দোপে নৰ্থ ইষ্ট স্কুলৰ আগবাঢ়ি গৈ আছে আৰু ৰাইজৰো এটা বিশ্বাস জন্মিছে যে এই বিদ্যালয়খনত ল'ৰা ছোৱালী দিলে ল'ৰা ছোৱালী মানৱ সম্পদ হিচাপে সৃষ্টি কৰিব পাৰে।